একটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে অৰুণোদয় আঁচনিৰ বিষয়ে। অৰুণোদয় আঁচনিৰ টকাটো এতিয়াৰ পৰা আপোনালোকে লাভ নকৰিব। দ্বিতীয়টো হৈছে যে লাখপতি বাইদেউ গোটৰ মহিলাসকলক চৰকাৰে 10,000 টকাকৈ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। সেই টকাটো কেতিয়া প্ৰদান কৰিব আৰু কোনে কোনে লাভ কৰিব। তৃতীয়টো হৈছে যে কৃষকসকলক প্ৰতি মাহে 3,000 টকাকৈ চৰকাৰে প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। কেনেকৈ 3,000 টকা আপোনালোকে লাভ কৰিব, এই সকলোবোৰৰ বিষয়ে আমি আপোনালোকক আজি এইটো ভিডিঅ'ৰ জৰিয়তে সকলোবোৰ তথ্য জনাই দিম। প্ৰথমতে হৈছে যে অৰুণোদয় আঁচনি। আপোনালোকে যদি অৰুণোদয় আঁচনিৰ টকা পাই আছিলে, এতিয়াৰ পৰা আৰু অৰুণোদয় আঁচনিৰ টকাটো লাভ নকৰিব। কিয়নো এইটো মাহৰ 10 তাৰিখে বহুতো হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই। কিন্তু এতিয়া যদি আপোনালোকে মাত্ৰ দুটা কাম নকৰে, তেনেহলে অহা মাহৰ 10 তাৰিখেও আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো লাভ নকৰিব। যিসকল নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে, তেওঁলোকৰ কি দুটা কাম কৰিব লাগিব এই অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিবৰ বাবে। প্ৰথম কামটো হৈছে আপোনালোকে KYC টো কৰিব লাগিব। KYC নকৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো এতিয়াৰ পৰা আৰু লাভ নকৰে। যদি আপোনালোকে আধাৰ কাৰ্ডটো আপোনাৰ বেংক একাউণ্টৰ সৈতে এতিয়ালৈকে লিংক কৰোৱা নাই, তেনেহলে সোনকালে লিংক কৰি লওক। নহলে অহা মাহৰ পৰা আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো লাভ নকৰে। দ্বিতীয়টো হৈছে যে লাখপতি বাইদেউ গোটৰ মহিলাসকলক 10,000 টকাকৈ প্ৰদান কৰিব বুলি চৰকাৰে ঘোষণা কৰিছিলে। এই টকাটো কেতিয়া প্ৰদান কৰা হ'ব? সকলোৰে মনত এটা প্ৰশ্ন উদয় হয় যে এই টকাটো কেতিয়া লাভ কৰিব আৰু কোনে কোনে লাভ কৰিব, সেইটোৰ বিষয়ে আমি আপোনালোকক জনাই দিও। এই 10,000 টকাটো আপোনালোকে বাই ইলেকশ্যনৰ আগতে আপোনালোকে টকাটো লাভ কৰিব। যিহেতু ইলেকশ্যনৰ আৰু বেছি দিন সময় নাই, 1 মাহ মান সময় আছে। এই 1 মাহৰ ভিতৰতে আপোনালোকে 10,000 টকাটো লাভ কৰিব। বাই ইলেকশ্যনৰ আগতে চৰকাৰে টকাটো প্ৰদান কৰিব। এতিয়া কথা হ'ল যে কোনে কোনে টকাটো লাভ কৰিব আৰু কোনে কোনে টকাটো লাভ নকৰে। যদি আপোনালোকে ৰিনুৱেল কৰিছিলে বা নতুনকৈ ফটো আপলোড কৰিছিলে, তেতিয়াহলেহে আপুনি টকাটো লাভ কৰিব। আৰু যদি ৰিনুৱেল কৰা নাছিলে, তেনেহলে আপোনালোকে 10,000 টকাটো লাভ নকৰে। কিয়নো কিছুদিন আগতে চৰকাৰে নতুনকৈ এখন আপডেট আনিছিলে যে সেই আপডেটটো ৰিনুৱেল কৰিব দিছিলে। যদি আপোনালোকে ৰিনুৱেলটো কৰিছে, তেনেহলে নিশ্চয় 10,000 টকাটো 1 মাহৰ ভিতৰতে পাই যাব। আৰু যদি এতিয়ালৈকে ৰিনুৱেল কৰা নাই, তেনেহলে সোনকালে ৰিনুৱেল কৰি লওক। যদি ৰিনুৱেল কেনেকৈ কৰিব লাগে জানিব বিচাৰে, তেনেহলে এটা কমেন্ট কৰি জনাই দিব। আমি আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত দেখুৱাই দিম যে কেনেকৈ ৰিনুৱেল কৰিব লাগে। তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে কৃষকসকলক প্ৰতি মাহে 3,000 টকাকৈ প্ৰদান কৰিব চৰকাৰে। কিন্তু আপোনালোকে নিশ্চয় জানে যে PM কিষাণ আঁচনিটোৰ বিষয়ে সকলোৱে জানে। কিন্তু ইয়াৰ উপৰিও কৃষকসকলৰ বাবে আৰু কিছুমান গুৰুত্বপূৰ্ণ আঁচনি আছে। এই আঁচনিবোৰৰ বিষয়ে বহুতে নাজানে। সেই আঁচনিটো হৈছে প্ৰধানমন্ত্ৰী মান-ধন যোজনা। প্ৰধানমন্ত্ৰী মান-ধন যোজনাৰ জৰিয়তে প্ৰতিজন কৃষকসকলে প্ৰতি মাহে 3,000 টকাকৈ লাভ কৰিব পাৰিব। যদি আপোনালোকে এতিয়ালৈকে PM কিষাণ মান-ধন যোজনাত আবেদন কৰা নাই, তেনেহলে সোনকালে আবেদন কৰি লওক। যদি আপুনি এজন খেতিয়ক হয়, কৃষক হয়, তেনেহলে আপোনালোকৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। যদি আপোনালোকে বিচাৰে যে প্ৰতি মাহে 3,000 টকাকৈ লাভ কৰিব বিচাৰে, তেনেহলে আপোনালোকে মান-ধন যোজনাত আবেদন কৰিব লাগিব। আবেদনটো কেনেকৈ কৰিব লাগিব সেই বিষয়ে যদি জানিব বিচাৰে, তেনেহলে আপোনালোকে এটা কমেন্ট কৰি জনাই দিব যে আবেদন কৰিব কেনেকৈ। সেই বিষয়ে আমি আপোনালোকক জনাই দিম। আজিৰ এই 3টা হৈছে গুৰুত্বপূৰ্ণ খবৰ। পৰৱৰ্তী ভিডিঅ'ত আমি আপোনালোকক আৰু চৰকাৰী যিবোৰ আঁচনিসমূহৰ বিষয়ে আপডেট আহিলে আমি আপোনালোকক